উভতিছে বিৰতিৰ পাছত নাৰ্ছিং হোমৰ মালিকসকলৰে সম্পন্ন হ'ল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ বৈঠক আৰু নাৰ্ছিং হোমত যেহেতু কৰোনাৰ চিকিৎসা চলিব সেই কথা ইতিমধ্যে তেওঁ সদৰি কৰিছে আৰু প্ৰতিখন নাৰ্ছিং হোমৰ অধীনত থাকিব একোখনকৈ হোটেল নাৰ্ছিং হোমৰ বিছনা হিচাপে ব্যৱহাৰ কৰিব হোটেলৰ বিছনা প্ৰতিখন নাৰ্ছিং হোমত নিৰ্মাণ হ'ব অক্সিজেন প্লাণ্টত মজুত ৰখা হ'ব 0.8 মেট্ৰিক টন অক্সিজেন প্ৰয়োজনত চৰকাৰে প্ৰদান কৰিব সুদবিহীন ঋণ অৰ্থাৎ চৰকাৰে পুনৰ এবাৰ এই যে আমি কৈ আছো যে দ্বিতীয় ঢৌ গতিকে এই দ্বিতীয় ঢৌত পুনৰ এবাৰ সক্ৰিয় ৰূপ দেখিবলৈ পোৱা গৈছে আৰু মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংবাদ মেলৰ আয়োজন কৰিছে আৰু লগতে কৈছে যে নতুন চৰকাৰ গঠন হোৱালৈ কিছু সময় ৰৈ দিয়া হৈছে কাৰণ বৰ্তমান কেবিনেটত বহুখিনি সিদ্ধান্ত লোৱা হৈছে গতিকে সেই মৰ্মে আৰম্ভ কৰা হৈছে কিন্তু যি কি নহওক বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে লোৱা বুলি জানিব পৰা গৈছে সংবাদ মাধ্যমক সম্বোধি যিহেতু এক সংবাদ মেলৰ আয়োজন কৰা হৈছে আমি সেয়া আগবঢ়াম আৰু লগতে আমি কৈ গৈছো যে এটা খুব ভাল খবৰ এই মুহূৰ্তত যে নাৰ্ছিং হোমৰ সৈতে একোখন হোটেল তেওঁলোকে লগাই দিছে য'ত বিছনাসমূহ তেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ এতিয়াৰ পৰা নাৰ্ছিং হোমতো কৰোনাৰ চিকিৎসা চলিব কোখন হোটেল তেওঁলোকে নিজৰ লগত ৰাখিব বিছনাৰ সংখ্যা বঢ়াবলৈ সেই হোটেল কেইখন ব্যৱহাৰ কৰিব ইতিমধ্যে এপ'লো হস্পিটালে জিঞ্জাৰ যিখন আমাৰ জিঞ্জাৰ হোটেল আছে সেইখন ল'বৰ বাবে সিদ্ধান্ত লৈছে আয়ুসুন্দ্ৰাই ইতিমধ্যে এখন হোটেল তেওঁলোকে লৈছে দিছপুৰ পলিক্লিনিকে অম্বৰিজ হোটেলখন ল'বৰ বাবে সিদ্ধান্ত লৈছে আৰু সেই দিশত ইতিমধ্যে আমাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পথত নাৰ্ছিং হোমসকল আৰু হোটেল মালিকসকলে যৌথভাৱে আগবাঢ়িছে আমি গুৱাহাটীৰ গোটেইকেইটা নাৰ্ছিং হোমক মিনিমাম 0.8 মেট্ৰিক টন অক্সিজেন প্ৰডিউচ কৰিব পৰা একোটাকৈ অক্সিজেন প্লেণ্ট বনোৱাৰ বাবে আমি আহ্বান জনাইছোঁ প্ৰয়োজন সাপেক্ষে অসম চৰকাৰে তেওঁলোকক ইণ্টাৰেষ্ট ফ্ৰী লোন আদি দিবৰ বাবেও আমি সাজু হৈছোঁ সেই দিশতো অহা 2 বা 3 তাৰিখে কেবিনেটত যাতে এখন আঁচনি লৈ যাব পাৰি তাৰ বিষয়ে আজি আমি আলোচনা কৰিছোঁ যে ইণ্টাৰেষ্ট ফ্ৰী লোন তেওঁলোকক দিয়া হ'ব নাৰায়ণ হৃদয়ালয়ে এটা অক্সিজেন প্লেণ্ট ইতিমধ্যে কমিশ্যন কৰিছে গুৱাহাটীৰ আৰ্য নাৰ্ছিং হোমে এটা অক্সিজেন প্লেণ্ট কমিশ্যন কৰিছে আৰু নেম কেয়াৰ হস্পিটালে ইতিমধ্যে এটা অক্সিজেন প্লেণ্ট বনাবৰ কাৰণে যাৱতীয় যন্ত্ৰপাতিৰ অৰ্ডাৰ ইতিমধ্যে কলিকতাত দিছে আমাৰ প্ৰচেষ্টা থাকিব যাতে অহা 2-3 মাহৰ ভিতৰত গুৱাহাটীৰ প্ৰতিখন নাৰ্ছিং হোমে অক্সিজেনৰ ক্ষেত্ৰত স্বতন্ত্ৰ হ'ব পাৰে মহামাৰী কৰোনাৰ মহা আতংকই চুইছে এতিয়া ৰাজ্যক একেদিনে কৰোনাই প্ৰাণ কাঢ়িলে 12 জনকৈ লোকৰ বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হ'ল 2384 জন লোক অসমত মহামাৰী কৰোনাৰ সৰ্বগ্ৰাস ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম একেদিনাই প্ৰাণ কাঢ়িলে 12 জনৰ বিশ্বত্ৰাস কৰোনাৰ দ্বিতীয়টো ঢৌৱে অসমতো সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ দৈনিক ঊৰ্ধ্বগামী হৈছে কৰোনাত মৃত আৰু আক্ৰান্ত লোকৰ সংখ্যা শুকুৰবাৰৰ দিনটোত একেদিনাই ৰাজ্যত নতুনকৈ 2384 জনৰ দেহলৈ বিয়পিল কৰোনা গুৱাহাটী মহানগৰীত এদিনতে কৰোনাত আক্ৰান্ত হ'ল 883 জন অসমত 3.29% বৃদ্ধি কৰোনাৰ আক্ৰান্তৰ হাৰ শুকুৰবাৰে দিনটোত মুঠ 72405 জন লোকে কৰিছিল কোভিড পৰীক্ষা ইফালে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে পুৱা মৃত্যু কাকুৱালি ল'লে কৰোনাত আক্ৰান্ত বাবুল মণ্ডল নামৰ লোকজনে অসম চিকিৎসা মহাবিদ্যালয়ত 24 ঘণ্টাত 4 জনৰ মৃত্যু তেওঁলোক এজন হিমন্ত বুঢ়াগোহাঁই তেওঁ চিভিয়াৰলি ডায়েবেটিক আৰু হাইপাৰটেনচিভ আছিল এটা পোনপটীয়াকৈ কোভিড বুলি আমি নকওঁ কিন্তু কোভিড উইথ কমৰ্বিডিটিজ আৰু ইজন আছে দীপক চাহু তেওঁ চিভিয়াৰলি ডায়েবেটিক তেওঁ যেতিয়া আহিছে তেওঁ ব্লাড চুগাৰ 700 আছিল কিন্তু তেওঁ আৰু লগত তেওঁ ৰিনেল ফেইলিয়ৰ আছিলে ডায়েবেটিক কিডনি ডিজিজৰ ৰিনেল ফেইলিয়ৰ এই তিনিটা ৰোগত তেওঁৰ মৃত্যু হৈছে কিন্তু লগতে তেওঁ কোভিড পজিটিভ আছিল মৰণৰ বুহিখোৱাঙত
কোভিডে প্ৰাণ কাঢ়িলে লেবতী হাজৰিকা নামৰ মহিলাগৰাকীৰ তিতাবৰত কৰোণাত আক্ৰান্ত হৈ মৃত্যু মেহেৰুন নেছা নামৰ এগৰাকী মহিলাৰ গোলাঘাট জাতীয় বিদ্যালয়ত কৰোণা আতংক সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰ কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে বিদ্যালয়খনত তীব্ৰ আতংকই বিৰাজ কৰিছে ডিব্ৰুগড় জিলাত 4জনকৈ ডাবল মিউটেন্ট কোভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে বিশেষভাৱে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ জিলাখনত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা অধিকাংশ চৰকাৰী বিদ্যালয়ৰ 10ম শ্ৰেণী পৰ্যন্ত বাতিল কৰা হৈছে পাঠদান চিৰাঙত মুঠ আক্ৰান্ত 127 জন লোক শোণিতপুৰতো দেখা গৈছে কৰোণাতংক শোণিতপুৰৰ লখৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত পুনৰ এজন শিক্ষকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোণা পূৰ্বে বিদ্যালয়খনৰ 7জন শিক্ষকৰ দেহত ধৰা পৰিছিল কৰোণাৰ অৱস্থিতি বিগত বৰ্ষৰ দৰে কৰোণাৰ কুপ্ৰভাৱ পৰিছে ৰাজ্যৰ পৰ্যটন উদ্যোগতো মানাহ ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অক্সিজেন যোগান ব্যাহত কৰাৰ আঁৰত কোনোবা ব্যক্তি জড়িত থকাৰ কথা জানিব পাৰিলে তেনে লোকৰ শাস্তি হ'ব ফাঁচী অক্সিজেনৰ অভাৱত পৰি আইচিইউত ভৰ্তি হৈ থকা লোকৰ মৃত্যুৰ খবৰৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে দিলে এই গুৰুত্বপূৰ্ণ ৰায় ভয়াবহ কোভিড পৰিস্থিতিয়ে বিপৰ্যস্ত কৰি তুলিছে ৰাজধানী দিল্লীৰ জনজীৱন বিশেষকৈ অক্সিজেনৰ অভাৱত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দিল্লীৰ প্ৰত্যেকখন হাস্পতালত অক্সিজেনৰ ইমানেই নাটনি হৈছে যে অক্সিজেনৰ নাটনিৰ বাবে দৈনিক ৰাজধানী দিল্লীৰ মৃত্যুমুখত পৰিছে 20ৰ পৰা 25 জনকৈ ৰোগী এক শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে অক্সিজেনৰ ব্যাপক নাটনিৰ এই বিষয় পালেগৈ দিল্লী হাইকোৰ্টৰ মজিয়া আৰু দিল্লী হাইকোৰ্টে এই সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা হাস্পতালসমূহত যি অক্সিজেন যোগান ধৰা হয় এই যোগান প্ৰক্ৰিয়াত যদি কোনো বিষয়া জড়িত হৈ থাকে বা কোনো বিষয়াই যদি হেমাহি প্ৰদৰ্শন কৰে আৰু সেইগৰাকী বিষয়াক ফাঁচী কাঠত ওলমোৱাৰ নিৰ্দেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৰাজধানী দিল্লীত ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা আৰু কোভিড আক্ৰান্তৰ পৰিসংখ্যাই এতিয়া আকাশ চুইছেগৈ প্ৰতিদিনেই ৰাজধানী চহৰখনত আক্ৰান্ত হৈছে 20ৰ পৰা 30,000কৈ লোক আৰু প্ৰতিদিনে 3 শতাধিক লোকৰ মৃত্যু হৈছে আৰু আটাইতকৈ উদ্বেগজনক বিষয় এয়াই যে ৰাজধানী দিল্লীত 1 ঘণ্টাত মৃত্যু হৈছে 15জনকৈ লোকৰ একমাত্ৰ অক্সিজেনৰ অভাৱত এই মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইখিনিতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছে যে দিল্লীৰ হাস্পতালসমূহক প্ৰতিদিনে প্ৰয়োজন হয় 480 মেট্ৰিক টন অক্সিজেনৰ আৰু যদিহে এই 480 মেট্ৰিক টন অক্সিজেন পোৱা নাযায় তেতিয়াহ'লে গোটেই ছিষ্টেমটোৱে কলাপছ হ'ব বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ইয়াৰ পৰিৱৰ্তে যি 480 মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন ইয়াৰ পৰিৱৰ্তে কিন্তু দিল্লীত প্ৰতিদিনে লাভ কৰা হৈছে মাত্ৰ 297 মেট্ৰিক টন অক্সিজেনহে যাৰ পৰিপ্ৰেক্ষিতত এনে এক অচলাৱস্থা বিৰাজ কৰিছে বৰ্তমান ৰাজধানী চহৰখনত আনহাতে দিল্লী হাইকোৰ্টৰ ওচৰত আন এখন হস্পিটালে সদৰি কৰিছে তথ্য যে হস্পিটালখনক দৈনিক প্ৰয়োজন হয় 8,000 লিটাৰ অক্সিজেনৰ কিন্তু তাৰ পৰিৱৰ্তে এই হস্পিটালখনে লাভ কৰিছে 6,000 লিটাৰ অক্সিজেন অতি অভাৱনীয়ভাৱে এতিয়া দিল্লীত অক্সিজেনৰ নাটনি হৈছে আৰু এই অক্সিজেনৰ নাটনিৰ বাবে বিশেষ বিমানযোগে আমি ইতিমধ্যে আপোনাক দেখুৱাইছোঁ বিশেষ বিমানযোগে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে কিন্তু তাৰ পিছতো কিন্তু জোৰা তাপনি মাৰিব পৰা হোৱা নাই আৰু যাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিবলৈ বাধ্য হৈছে যে যদিহে কোনো বিষয়ে এই প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বা যদি হেমাহি প্ৰদৰ্শন কৰে তেতিয়াহ'লে বিহিত শাস্তি প্ৰদান কৰা হ'ব সেই বিষয়াসকলক
ইতিমধ্যে দিল্লী হাইকোৰ্টে দিল্লীৰ সকলো হস্পিটেল আৰু নাৰ্ছিং হোমক এক নিৰ্দেশ দিছে যে যিমানখিনি অক্সিজেনৰ প্ৰয়োজন হয় এটা দিনত সেই অক্সিজেনৰ ৰিকুৱাৰমেণ্টখিনি নডেল অফিচাৰক হস্পিটেলসমূহে জনাব লাগিব বা অৱগত কৰিব লাগিব আৰু সেই অনুসৰি নডেল বিষয়াগৰাকী বা নডেল অফিচাৰগৰাকী অক্সিজেনৰ যোগান সন্দৰ্ভত আলোচনা কৰিব। আৰু এই ক্ষেত্ৰত আমি পুনৰ জনাওঁ যে দিল্লী হাইকোৰ্টৰ যি গুৰুত্বপূৰ্ণ নিৰ্দেশনা অনুসৰি জাষ্টিছ বিপিন সিংভি আৰু ৰেখা পাল্লিৰ বিচাৰপীঠে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, এই ৰায় দিছে যদিহে কোনোৱে অৱহেলা কৰে অক্সিজেন যোগান প্ৰক্ৰিয়াত তেতিয়াহ'লে সেই বিষয়াগৰাকীক ফাঁচী কাঠত ওলমাব বুলি জাৰি কৰিছে নিৰ্দেশনা। আৰু ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক গুৰুত্বপূৰ্ণ ঘোষণা, যি অক্সিজেনৰ ব্যাপক নাটনি হৈছে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই অক্সিজেনৰ যোগান ধৰা হ'ব PM কেয়াৰ্ছ ফাণ্ডৰ পৰা। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ইয়াৰ বাবে গুজৰাটত 11টা নতুন অক্সিজেন প্লাণ্ট স্থাপনৰো ব্যৱস্থা কৰা হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আৰু আন এক ব্ৰেকিং নিউজ, টুইট যোগে দিল্লীৰ মুখ্যমন্ত্ৰী কাটৰ আহ্বান। দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। দিল্লীলৈ অক্সিজেন প্ৰেৰণৰ আহ্বান জনাইছে কেজৰিৱালে। টুইট কৰিছে, টুইটত এই কথা জনাইছে আৰু দেখিবলৈ পোৱা গৈছে যিহেতু অক্সিজেনৰ যথেষ্ট নাটনি হৈছে দিল্লীত, যাৰ ফলত শোকাবহভাৱে মৃত্যুক সাৱটিবলগীয়া হৈছে বহুকেইগৰাকী ৰোগী। আৰু আজিৰ দিনটোতো আমি সেই খবৰ ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ। আৰু তাৰ পিছতে টুইট যোগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কাটৰ আহ্বান জনাইছে। দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। দিল্লীলৈ অক্সিজেন প্ৰেৰণৰ বাবে আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে। কৰোনা পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। 7 দিনলৈকে ৰাজ্যত সৃষ্টি নহয় কোনো ধৰণৰ সমস্যাৰ। হাস্পতালত আছে বেড আৰু ICU, মজুত আছে পৰ্যাপ্ত অক্সিজেন। বাহিৰৰ পৰা অসমলৈ অহা লোকক 7 দিনৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত 7 দিনলৈ সৃষ্টি নহয় কোনো সমস্যাৰ। হাস্পতালত আছে বেড, ICU, মজুত আছে পৰ্যাপ্ত অক্সিজেন। ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হস্পিটাল বেডৰ এভেইলেবিলিটি লৈ আমি আলোচনা কৰোঁ আৰু মই ভাবোঁ যে অহা 7 দিনলৈকে স্থিতি সন্তোষজনক হৈ থাকিব। বাহিৰৰ পৰা অসমলৈ অহা লোকৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বাহিৰৰ পৰা অহা লোকৰ হোম কোৱাৰেণ্টাইন 7 দিন। হোম কোৱাৰেণ্টাইন ব্যৱস্থা নিৰীক্ষণৰ বাবে জিলা উপায়ুক্তৰ নেতৃত্বত গাঁৱে গাঁৱে গঠন হ'ব কমিটি। প্ৰতিদিনাই 4,000 যাত্ৰী আমাৰ অসমত আহিছে। এই যাত্ৰীসকল গাঁৱলৈকে গুচি যায়। হোম কোৱাৰেণ্টাইন যাতে গাঁৱত হ'ব পাৰে তাৰ বাবে আমি এখন কমিটি বনাব সিদ্ধান্ত লৈছোঁ, গাঁওবুঢ়া, পঞ্চায়ত, যুৱক সংঘ সকলোকে সামৰি, যাতে সেই কমিটিখনে গাঁৱে গাঁৱে হোম কোৱাৰেণ্টাইনটো এফেক্টিভলি এনফৰ্চ কৰিব পাৰে। প্ৰতিগৰাকী কৰোনা ৰোগীৰ খাদ্য সামগ্ৰীৰ বাবদ চৰকাৰে দৈনিক ব্যয় কৰিব 300 টকাকৈ। অতিৰিক্ত প্ৰয়োজন বোধ কৰা ৰোগীৰ বাবে কেয়াৰ চেণ্টাৰৰ সন্মুখত থাকিব কেণ্টিন। প্ৰতি পেচেণ্টৰ বিপৰীতে আমি 300 টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব, যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব। পঞ্জীয়নৰ ওপৰত নিৰ্ভৰ কৰিহে 18 বছৰৰ ওপৰৰ লোকক কোভিড ভেকচিন প্ৰদান কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে। 1 তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব, 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম। ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে সিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব। 28 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন পৰ্ব। অৱশ্যে 1 মে'ৰ পৰা ভেকচিন প্ৰদান কৰিব পৰা হ'ব নে নহয় সেই বিষয়ে এতিয়াই নিশ্চিত নহয় ৰাজ্যৰ স্বাস্থ্য বিভাগ।
সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব। ইফালে আন্তঃৰাজ্যিক সীমান্তৰ কোভিড টেষ্ট সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ। আমিতো ষ্টাম্প মাৰি পঠাইছোঁ এয়াৰপৰ্টৰ পৰা, কিন্তু তেওঁলোকে দীঘল চাৰ্ট পিন্ধি লৈছে, ষ্টাম্পটো ভিতৰতে সোমাই আছে। সেইকাৰণে অলপ ৰাইজেও সতৰ্ক হ'ব লাগিব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কভিডে কেনা লগাইছে বিবাহত। বিবাহ অনুষ্ঠানত নাই পূৰ্বৰ পৰিৱেশ। কভিড বিধি মানি সম্পন্ন হৈছে বিবাহ। প্ৰশাসনৰ নিৰ্দেশ মানি গহপুৰ কাজিৰঙাত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান। কভিডে পুনৰ অথন্তৰ সৃষ্টি কৰিছে বিবাহ কাৰ্যত। বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা। 100 জনতকৈ অধিক লোক বিবাহস্থলীসমূহত গোট খাব নোৱাৰিব। আৰু সেই কভিড নীতি নিৰ্দেশনা পালন কৰি গহপুৰ ডাঠকলাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল বিবাহ অনুষ্ঠান। বিয়ালৈ অহা সকলো লোকেই পালন কৰিলে কভিড প্ৰটকল। হাত ধুই চেনিটাইজ কৰি মুখত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে বিবাহস্থলীত। বিয়াঘৰৰ চৌপাশে দেখা গ'ল কভিড সজাগতামূলক বেনাৰ পোষ্টাৰ। 2000 মানুহৰ প্লানিং আছিলে, বাট হঠাৎ মানে আমি সব প্ৰিপেৰেশ্যন আগতে হৈ গৈছিলে। হ'লেও আমি যিমান পাৰোঁ মানুহক কৈ পেলাই আৰু মানে যদি হয় যদিও আহে এটা মেইনটেইন কৰি আহিব আৰু একে সময়ত নাহিব। যি এটা হেৰি ভাবিছিলোঁ আৰু যি সেইমতে হৈ উঠা নাই আৰু যিহেতু এতিয়া নীতি নিয়ম মানিবই লাগিব। বেয়া লাগিছে, কিন্তু যিহেতু নীতি নিয়মবিলাক মানিবই লাগিব। আৰু যেনেধৰণে মই কনিষ্ঠলৰ বিয়া পাতিম বুলি ভাবিছিলোঁ তেনেধৰণে হৈ উঠা নাই। এই কোভিড প্ৰটকলৰ বাবে মানুহখিনি যেনেধৰণে আহিব লাগিছিল তেনেধৰণে আহিব পৰা নাই। কাজিৰঙাতো কভিডৰ বাবে বাতিল হ'ল বিয়াৰ অভ্যৰ্থনা। 27 এপ্ৰিলত কাজিৰঙাৰ বছাগাঁৱৰ পংকজ ৰাজগুৰুৰ সৈতে ৰজাবাৰীৰ কন্যা সাগৰিকা চান্দিল্যৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। বিয়ালৈ নিমন্ত্ৰণ কৰিছিল আত্মীয় কুটুমসকলৰ লগতে প্ৰায় 800 অতিথি। কিন্তু সমগ্ৰ বিশ্বত পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনাই যেন এতিয়া বাধাৰ কাৰণ হৈ পৰিল। চৰকাৰে বান্ধি দিয়া SOP পালন কৰাত কিছু অসুবিধা হোৱাত বাতিল কৰিছে অভ্যৰ্থনা অনুষ্ঠান। ৰাজ্য চৰকাৰ বা মহকুমা প্ৰশাসনৰ নীতি নিৰ্দেশনাক আখৰে আখৰে পালন কৰি পৰিয়ালবৰ্গই নিজে তৈয়াৰ কৰি লৈছে এখন বিশেষ গুহাৰি। যিখিনি ব্যক্তি আহে আমাৰ ঘৰলৈ, ধৰক বিয়া সভা মানে খবৰ ল'বলৈ হওক, বিয়া খাবলৈ, সেই মানুহখিনি যাতে এবাৰ এই গোহাৰিখনত চকু ফুৰাই যাতে সোমাব পাৰে। যেনেকৈ ফূৰ্তি কৰিম বুলি হৈছিল তেনেকৈ কৰিব পৰা নাই। বহুত মানুহ মতা হৈছিলে, কি কৰিম আৰু এতিয়া মানে বহুত দূৰ 100 জনৰ ওপৰতো মানুহ নোৱাৰি মাতিব। গহপুৰৰ পৰা পলাশ ফুকন আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিস্থিতিক লৈ শংকিত 200 বিঘা মাটিত 35 লাখ খৰচেৰে তৰমুজ খেতি কৰা শোণিতপুৰৰ মিছামাৰীৰ কৃষক। 205 বিঘা মাটিত তৰমুজ খেতি, 35 লাখ টকাৰ ঋণ, মূৰে কপালে হাত দিছে মিছামাৰীৰ কৃষকে। হয়, আকৌ লকডাউন সদৃশ পৰিস্থিতি হ'ব নেকি? বন্ধ হ'ব নেকি বজাৰ সমাৰ? শোণিতপুৰৰ মিছামাৰীৰ খেমগিৰি ৰেক বাহাদুৰ ৰায় নামৰ এই দুজন কৃষকে 35 লাখ টকাৰ ঋণ ধাৰ লৈ 205 বিঘা মাটিত তৰমুজ খেতি কৰি এতিয়া শংকিত। 205 বিঘা মাটিত কৰা তৰমুজৰ খেতিৰ উৎপাদিত তৰমুজ বিক্ৰী কৰিবলৈ কেইবা সপ্তাহো লাগিব। যদিহে কৰোনাৰ পৰিস্থিতি অধিক অৱনতি হয় বা লকডাউনৰ দৰে পৰিস্থিতিৰ পুনৰ উদ্ভৱ হলে তেওঁলোক সংকটত পৰিব বুলি আশংকা কৰিছে এইসকল কৃষকে। কেইদিনমান আগত আমাক 14 টকা দিম বুলি কৈ আছিলে পাৰ কেজি, এতিয়া 10 টকাত আহিছে। আকৌ যদি বজাৰ বন্ধ হয়, বজাৰ হাট বন্ধ হ'লেতো বেপাৰীয়ে এনেই সুযোগ পাব और 5 टका 6 टका যাব। 5 टका 6 टका वाले तो हमारे एने लॉस होगा। अगर ये 40 लाख हम लोग पूरा कर नहीं सकने से हम लोग क्या करेंगे? उपाय नहीं है। दिल में थोड़ा सा तकलीफ लग रहा है। अभी लॉकडाउन होने से हम लोग का बिक्री नहीं होगा,
अभी हम लोग क्या कर रहे हैं क्या नहीं कर रहे हैं, हम लोग का दिमाग सही काम नहीं कर रहा है। লাখ লাখ টকা খৰচ কৰি এতিয়ালৈকে 1 টকাও উপাৰ্জন কৰা নাই। উৎপাদিত ফচল বিক্ৰী কৰিবলৈ প্ৰয়োজনীয় সময়ৰ পূৰ্বে কোভিড পৰিস্থিতি জটিল হলে বিপদৰ আশংকাই চিন্তিত কৰি তুলিছে তেওঁলোকক। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট।